Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি প্ৰথমতে আমাৰ মেণ্ডেল ছাৰৰ বিষয়ে অলপ কথা বুজিবলৈ শিকিবলৈ চেষ্টা কৰিম। মেণ্ডেল ছাৰৰ অলপ হিষ্ট্ৰী জানিবলৈ চেষ্টা কৰিম, okay? So who was Mendel? He was the father of genetics. Father of genetics. কথা হ'ল কিয় তেওঁক father of genetics বুলি কোৱা হয়? কাৰণ তেওঁ মডাৰ্ণ জেনেটিক্সৰ আজিলৈকে ইউজ হোৱা তিনিটা ল দিছিলে। তো তেওঁ 3 লছ বা প্ৰিন্সিপাল দিছিলে, অ'কে, অন জেনেটিক্স। আৰু সেই জেনেটিক্সৰ ল বা প্ৰিন্সিপাল আজিৰ দিন পৰ্যন্ত আমি 2025ত আছো, আজিৰ দিন পৰ্যন্ত ফলো হৈ আছে, অ'কে। সো তিনিটা ল কি আছিলে? ফাৰ্ষ্ট লটো হ'ল ল অফ ডমিনেন্স, ল অফ ডমিনেন্স। Second law to whole law of segregation, law of segregation বা আমি purity of gametes বুলি কওঁ, purity of gametes। আৰু আমাৰ third law to whole law of independent assortment, law of independent assortment। আমি গোটেই কিটা লৰ বিষয়ে পঢ়িম। এই ল কিটানো কেনেকে তেওঁ উলিয়াইছিলে, এই ল কিটা উলিয়াবলৈ তেওঁ কেনেকে ধৰণে এক্সপেৰিমেন্ট সেটআপ কৰিছিলে, গোটেইখিনি আমি নেক্সট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিম। বাট আজি কমপ্লিট ক্লাছটো আমি ডেডিকেট কৰিম মেণ্ডেলৰ বিষয়ে জানিম আৰু এটা সৰু টপিক এটা শিকিম সেক্সুৱেল ৰিপ্ৰডাকচন আৰু গেমেট ফৰ্মেশনৰ ওপৰত, ওকে। এতিয়া চোৱা, মেণ্ডেল ছাৰৰ যদি কথা পাতো, তেওঁৰ লাইফ টাইম আছিলে 1822 পৰা 1884। This was the lifetime of Mendel. He died in the age of 62. 62 years তেওঁ জীয়াই আছিলে, হয়নে? 62 years তেওঁ জীয়াই আছিলে আৰু তেওঁ ঢুকাইছিলে কিডনি প্ৰব্লেমৰ কাৰণে। তেওঁৰ কিডনিত অলপ প্ৰব্লেম আহিছিলে, তেওঁৰ কিডনি প্ৰব্লেমৰ কাৰণে তেওঁৰ ডেথ হৈছিলে, ওকে। সো এইবিলাক হ'ল সৰু কথা, কিন্তু আমি ষ্টাৰ্ট, সৰু কথা নহয় ভাই, মেণ্ডেল ছাৰ ঢুকাইছে ডাঙৰ কথা এইটো। কিন্তু আমি যদি কথা পাতো একেবাৰে শৈশৱ কাললৈ যাওঁ, তেওঁ এজন অষ্ট্ৰিয়ান মংক আছিলে। অষ্ট্ৰিয়াত তেওঁ জন্ম হৈছিলে, ওকে, ইন 1822। তেওঁৰ যদি আমি জন্মৰ কথা পাতো, বাৰ্থ কেতিয়া হৈছিলে? বাৰ্থ হৈছিলে তোমাৰ 1822 তেওঁৰ বাৰ্থ হৈছিলে, তেওঁৰ জন্ম হৈছিলে 1822 অষ্ট্ৰিয়াত তেওঁৰ জন্ম হৈছিলে। তাৰপিছত তেওঁ লাহেকে তাৰে অষ্ট্ৰিয়াৰ এটা মনেষ্ট্ৰীত তেওঁ এজন মংক হিচাপে যেতিয়া তেওঁ অলপ ডাঙৰ হ'ল, তেওঁ মংক হিচাপে তাৰে এটা মনেষ্ট্ৰীত জইন কৰিলে। মংক মানে তোমাৰ আমি যে কওঁ প্ৰিষ্ট বা এনেকুৱা ধৰণৰ, হয়নে? মংকত কি হ'ল, মানে মংক হিচাপে তেওঁ যেতিয়া মংক মানে তেওঁ বিয়া চিয়া নেপাতিলে আৰু তাত মানে যোন মনেষ্ট্ৰীত তেওঁক কিহৰ কাৰণে এপইণ্ট কৰে? তেওঁ এজ এ টিচাৰ তেওঁ তাত কাম কৰা ষ্টাৰ্ট কৰিলে। তেওঁ টিচাৰ হিচাপে তাত পঢ়াবলৈ ল'লে ষ্টুডেণ্টছবিলাকক, মানে মনেষ্ট্ৰীলৈ যোন আহে তাত পঢ়োৱা, তেওঁ লেকচাৰাৰ আছিলে তাতে। তাৰপিছত সেই মনেষ্ট্ৰীৰ পৰাই তেওঁ চান্স পালে বেলেগলৈ যোৱা, আৰু তাত গৈ পেলাই তেওঁ বহুতো বেলেগ ধৰণে ফিজিক্সৰ ওপৰত তেওঁ ক্লাছ কৰিলে, মেথছৰ ওপৰত তেওঁ বিৰাট ৰুচি আছিলে। তো ফিজিক্স আৰু মেথছৰ ওপৰত তেওঁ ষ্টাডি কৰিলে, হায়াৰ ষ্টাডি কৰিলে, আৰু ফাইনেলি তেওঁ নিজৰ এক্সপেৰিমেণ্ট ছেটআপ কৰিলে অন পি প্লান্ট। তেওঁ পি প্লান্টৰ ওপৰত তেওঁ নিজৰ এক্সপেৰিমেণ্ট ছেটআপ কৰিলে, হয়নে? ইন দ্য ইয়াৰ 1856, আৰু তেওঁৰ এক্সপেৰিমেণ্ট চলিলে টিল 1863। তো আমি যদি চাওঁ কিমান বছৰ হ'ল, 56, 57, 58, 59, 60, 62, 63, 7 বছৰ টোটেল, 7 years তেওঁ পি প্লান্ট মানে তেওঁ পি প্লান্টৰ ওপৰত কাম কৰিছিলে। পি প্লান্ট মানে আমাৰ মটৰ মাহো, সাইন্টিফিক নেম হ'ল পাইচাম সেটাইভাম। পাইচাম সেটাইভামৰ ওপৰত 8 বছৰ কাম কৰিলে। তেওঁ বেলেগ ধৰণে হাইব্ৰিডাইজেশ্যন এক্সপেৰিমেণ্ট কিছুমান কৰিছিলে। তো পি প্লান্টৰ ওপৰত তেওঁ কি কৰিছিলে? হাইব্ৰিডাইজেশ্যন এক্সপেৰিমেণ্ট কৰিছিলে। হাইব্ৰিডাইজেশ্যন এক্সপেৰিমেণ্ট মানে কি? যেতিয়া আমি বেলেগ
ক্যাৰেক্টাৰ্ছ বিলাক ক্ৰছ কৰোঁ তো সেইটো এটা আমি হাইব্ৰিড বনাই আছো হয়নে তো হাইব্ৰিডাইজেশ্যন এক্সপেৰিমেণ্ট তেওঁ ষ্টাৰ্ট কৰিছিলে আৰু ফাইনেলি ইন দ্য ইয়াৰ 1865 তেওঁ নিজৰ ৱৰ্কটো পাব্লিছ কৰিলে 1865 তেওঁ নিজৰ কামখিনি তাত এক্সপেৰিমেণ্ট অন প্লান্ট হাইব্ৰিডছ বুলি এনেকে তেওঁ এখন জাৰ্নেলত তেওঁ তাতে পাব্লিছ কৰিছিলে কিন্তু কথা হ'ল তেওঁৰ সেই কামখিনি কোনেও গুৰুত্ব দিয়া নাছিলে তেতিয়া দিনত কিয় গুৰুত্ব নিদিছিলে কাৰণ তেওঁ যোনখিনি কাম কৰিছিলে তেওঁ বহুতো হাই লেভেলৰ তেতিয়াই কাম কৰিছিলে আৰু তেতিয়া তেওঁ নিজৰ এক্সপেৰিমেণ্টছত বহুতো ধৰণৰ মেথামেটিক্স ইউজ কৰিছিলে হয়নে ষ্টেটিষ্টিকেল এনালাইচিছ কৰিছিলে আৰু বহুতো মানে এহেড অফ দ্য টাইম যেনেকৈ আমি কওঁ যে সমসাময়িক যোনখিনি তেতিয়া দিনত কাম হৈ আছিলে মেণ্ডেলৰ সেইখিনি এৰিয়াত যেনেকুৱা ধৰণৰ কাম হৈ আছে চিম্পল কাম কিছুমান কৰি আছিলে চাইনিজবিলাকে তেওঁৰ মানে বহুত চিন্তাধাৰাটো বহুত আগুৱাই আছিলে বহুত এডভান্স লেভেলৰ কাম কৰিছিলে আৰু সেইকাৰণে তেওঁৰ সমসাময়িক যোনখিনি চাইণ্টিষ্ট আছিলে তেওঁলোকে তেওঁ মানে মেণ্ডেলৰ কামখিনি একচেপ্ট কৰিব পৰা নাছিলে বহুতো তেওঁলোকে আজুৰ হাত দেখুৱাই তেওঁৰ কামখিনি অৱহেলা কৰিছিলে প্লাছ তেওঁক ইমান গুৰুত্বই নিদিলে কিন্তু লেটাৰ আমি যদি কওঁ এৰাউণ্ড 1865 পাব্লিছ কৰিলে গুৰুত্ব নাপালে ইমান তাৰপিছত তেওঁ ঢুকাল কেতিয়া জানানে 1884 ঢুকাই গ'ল হয়নে 1884 কিডনি প্ৰব্লেমৰ কাৰণে ঢুকাই গ'ল হয়নে ডাইড কিন্তু 1900 around 1900 after 16 years তেওঁৰ কামখিনি আকৌ ৰিডিস্কভাৰ কৰা হ'ল তেওঁৰ কামখিনি বেলেগ সাইন্টিস্টে বেলেগ টাইমত around 1900 তেওঁৰ কামখিনি ৰিডিস্কভাৰ কৰিলে তাৰ ভিতৰত আছিলে কাৰ্ল কৰেন্স হিউগো ডি ভাইছ ভন শ্বেৰমাৰ্ক আমি পঢ়িম লাহেকে সো ক্ৰোমোজোমাল থিওৰি অফ ইনহেৰিটেন্স তাৰ পিছত লাহেকে সেইবিলাকৰ ডেভেলপমেন্ট হ'ল তো চোৱা 1884 ঢুকাল 16 বছৰৰ পিছত 1900 শতাব্দীত 1900ত এৰাউণ্ড 1900 তেওঁৰ কামখিনি আকৌ ৰিডিস্কভাৰ হ'ল বেলেগ সাইন্টিস্টে কৰিলে আৰু তেওঁলোকে গম পালে মেণ্ডেল কি লেভেলৰ কাম কৰি গৈছে ইমান আগতে হয়নে এৰাউণ্ড 1856 1863 কিমান হাই লেভেলৰ কাম তেতিয়াই কৰি থৈ গৈছে তেওঁলোকে তেওঁৰ তাৰপিছত এই সাইন্টিষ্ট বিলাকে তেওঁৰ মহত্বটো বুজি পালে মেণ্ডেলৰ মহত্বটো বুজি পালে আৰু ফাইনেলি তেওঁক স্বীকৃতি দিলে ফাদাৰ অফ জেনেটিক্স বুলি কিন্তু লাভ হ'ল নে কিবা মেণ্ডেলে নিজৰ লাইফ টাইমত গমেই নাপালে যে তেওঁ ফাদাৰ অফ জেনেটিক্স হ'লগে পিছলে হয়নে তেওঁ গমেই নাপালে কি লাভ তো আমাৰ তেনেকুৱাই হয় আমাৰ সমাজত সেনেকুৱাই হয় জীয়াই থাকোঁতে মানুহে গুৰুত্ব নিদিয়ে কিন্তু ঢুকুৱা পিছতহে আচল ভাল কথাবিলাক ওলাই থাকে হয়নে এতিয়া আমাৰ অসমৰে জুবিন ইমান মৰমৰ জুবিন দা আমাৰ মাজত নাই এতিয়া সো তেওঁৰ এতিয়া ঢুকুৱা পিছতহে মানুহবিলাকে তেওঁৰ মহত্ববিলাক গম পাইছে আৰু জিয়া টাইমত সবে সমালোচনা কৰিছিলে তেওঁ হয়নে সো সেইবিলাক কথা মানে তো তেনেকুৱা ধৰণৰ আমাৰ মেণ্ডেলেও আছিলে মেণ্ডেল ফাদাৰ অফ জেনেটিক্স যদিও হয় কিন্তু তেওঁ ঢুকাই গ'ল মানে তেওঁ গমেই নাপালে ফাদাৰ অফ জেনেটিক্স যে আছিলে তেওঁ হয়নে so this was all about the about some history of Mendel এতিয়া আমি কথা পাতো যে মেণ্ডেলে পি প্লানটো কিয় সিলেক্ট কৰিছিলে why he choose পি প্লান ওকে সো প্ৰথম কথা হ'ল মেণ্ডেলে পি প্লান কিয় সিলেক্ট বিকজ ইজি টু কাল্টিভেট সোনকালে কাল্টিভেট কৰিব পাৰে বেছি একদম মাথা মাৰিবই নালাগে হয়নে মটৰ মাহৰ গুটি কেইটামান ল'লে পানীত তিয়াই থৈ পেলাই তাৰপিছত পিছদিনা গজালি ওলোৱাৰ পিছত ৰুই দিলে হৈ গ'ল ইজি টু কাল্টিভেট য়েছ ইজি টু কাল্টিভেট আৰু সোনকালে তাৰ লাইফ চাইকেলো কম শ্বৰ্ট লাইফ চাইকেল হয়নে সোনকালে মানে তাৰ পৰা আমি গুটি পাব পাৰোঁ আকৌ মটৰমাহ নেক্সট জেনেৰেশ্যনৰ মটৰমাহ আমি পাব পাৰোঁ তো এই দুটা মেইন কাৰণ আছিলে ইজি টু কাল্টিভেট আৰু শ্বৰ্ট লাইফ চাইকেল আৰু যদি চাওঁ আমি যেতিয়া ক্ৰছ কৰি পেলাই আমি মটৰমাহবিলাক চাওঁ বহুতো এগালো মটৰমাহ বনায় এটা ক্ৰছৰ পৰা এডাল প্লান্টে বহুতো মটৰমাহ আমি পাব পাৰোঁ এটা এক্সপেৰিমেণ্টৰ পৰা সো যেতিয়া লাৰ্জ নাম্বাৰ অফ চিডছ হয় আমি আমাৰ ৰিজাল্টছবিলাক কাউণ্টিং কৰিবলৈ বহুত ভাল আৰু এটা ক্ৰেডিবিলিটি প্ৰভাইড হয় যেতিয়া তুমি লাৰ্জ চেম্পল সাইজ ইউজ কৰি পেলাই কিবা এক্সপেৰিমেণ্ট সেটআপ কৰা পিছলে তোমালোকে গম পাবা যেতিয়া তোমালোকে সাইন্টিষ্ট বনিবা বা তোমালোকে যেতিয়া ৰিসাৰ্চ কৰিবা তেতিয়া তোমালোকে পাবা যে যিমান বেছি চেম্পল সাইজ সিমান এক্সপেৰিমেণ্টৰ অথেন্টিচিটিটো বেছি
তো সেইকাৰণে লাৰ্জ নাম্বাৰ অফ সিডছ যেহেতু বনাব পাৰে পি প্লান্টে তো পি প্লান্টটো সিলেক্ট কৰা হৈছিলে আৰু পি প্লান্টৰ যদি চোৱা তোমাৰ কন্ট্ৰাস্টিং ট্ৰেটস বিলাক আছিলে মানে এটা ক্যাৰেক্টাৰ ফৰ এক্সাম্পল এটা ক্যাৰেক্টাৰ আমি হাইটৰ ক্যাৰেক্টাৰটো চাওঁ যদি পি প্লান্টত হাইটৰ দুটাই কন্ট্ৰাস্ট ক্যাৰেক্টাৰ আছিলে এটা হয়তো টল হ'ব প্লান্টডাল নহলে ডুৱাৰ্ফ হ'ব ডুৱাৰ্ফ বা শৰ্ট হ'ব ইয়াৰ মজলীয়া একো মানে হাইট নাছিলে যোনবিলাক পি প্লান্ট যদি এতিয়াও চোৱা পি প্লান্টৰ হাইট বিলাক আইদাৰ টল অৰ আইদাৰ ডুৱাৰ্ফ সো আমি মানে বিভাগ মানে ভেদ কৰিবলৈ সহজ হয়নে আমি যদি ক্ৰস কৰি আছো তো আমি বিভাজন কৰিবলৈ সহজ ও এইগিডাল টল প্লান্ট এইগিডা টল প্লান্টৰ পৰা এই শৰ্ট প্লান্ট বনাইছে মানে সহজ চিনাক্ত কৰিবলৈ সহজ তো কন্ট্ৰাস্টিং ক্যাৰেক্টাৰস হলে আমাৰ মানে এনালাইসিস কৰিবলৈ সহজ হয় তো সেইকাৰণে কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ যেহেতু দেখুৱাই প্লান্টডালে অকল হাইটৰ বুলি নহয় প্লান্টডালত বহুতো বেলেগ বেলেগ কন্ট্ৰাস্টিং ক্যাৰেক্টাৰস বিলাক চুজ কন্ট্ৰাস্টিং ট্ৰেটস বিলাক চুজ কৰিছিলে মেন্ডেলে যেনেকৈ আমাৰ ফ্লাৱাৰ কালাৰ আছিলে ফ্লাৱাৰ হয়তো ব্লু হ'ব হয়তো ভায়োলেট হ'ব বা হোয়াইট হ'ব হয়নে সিডৰ কালাৰ যদি চোৱা সিডৰ কালাৰটো আইদাৰ গ্ৰীন হ'ব নহলে ইয়েলো হ'ব সো এইবিলাক কন্ট্ৰাস্টিং ক্যাৰেক্টাৰস মজলীয়া একো কালাৰ নাই মানে হয়তো এটো নহলে এটো সো কন্ট্ৰাস্টিং ট্ৰেটস হলে এনালাইসিস কৰিবলৈ সহজ তো সেইকাৰণে কন্ট্ৰাস্টিং ট্ৰেটস যেহেতু হয় সিলেক্ট কৰিছিলে আৰু ইজি টু সেলফ পলিনেট অন ক্ৰস পলিনেট প্লান্ট বিলাকৰ যেহেতু ফুল বিলাক বহুত ডাঙৰ ডাঙৰ আছিলে তাৰ পৰা পলেন্স বিলাক উলিয়াই পেলাই এটাৰ লগত আনটো ক্ৰস কৰিবলৈ বহুত সহজ আছিলে আৰু যদি আমি সেলফ পলিনেশনো কৰো মানে বেগ দি এনেকৈ বেগিং আৰু ইমাস্কুলেশন এটা টেকনিক আছে সেইটো আমি শিকিম তো সেইটো দি আমি প্লান্ট বিলাকৰ সেলফ পলিনেশন আৰু ক্ৰস পলিনেশনো কৰাব পাৰো সো এই পাঁচটা পইণ্ট আছিলে মেন্ডেলৰ পি প্লান্ট সিলেক্ট কৰাৰ আৰত ওকে নেক্সট যদি চাওঁ আমি মেন্ডেল কিয় সাকসেসফুল হৈছিলে এটা ইম্পৰ্টেন্ট পইণ্ট হয়নে তো ইমান এনেকুৱা নহয় যে অকল আমাৰ স্টাৰ মেন্ডেলহে আছিলে জেনেটিক্সৰ ওপৰত চিন্তা কৰিব পাৰা তেতিয়া জামানাটো বহুতো হাইফাই সাইন্টিষ্ট তোমালোকে নাম শুনিছাই হয়নে চাৰ্লছ ডাৰউইন উইজমেন উলফ হয়নে তাৰপিছত তোমাৰ যদি কোৱা বেলেগ বেলেগ সাইন্টিষ্ট সেইটো টাইমৰ এৰিষ্টটল সো তেওঁলোকেতো বহুত বেলেগ বেলেগ লেভেলত বেলেগ বেলেগ সাইন্টিফিক ডিসকভাৰিজ বা সাইন্টিফিক পস্তুলেটস বিলাক দি থৈছে তেওঁলোকেও জেনেটিক্সৰ ওপৰত কাম কৰিছিলে তেওঁলোকেও বেলেগ বেলেগ ধৰণে তেওঁলোকৰ কিছুমান আইডিয়াজ কিছুমান পস্তুলেটস দিছিলে বাট মেন্ডেলহে কিয় মানে জিলিকি উঠিল মেন্ডেলহে আজিৰ দিনলৈকে কিয় জিলিকি আছে জেনেটিক্সৰ এই ফিল্ডটোত বিকজ মেন্ডেলৰ কিছুমান ৰিজনস আছিলে সাকসেসফুলৰ তেওঁ মেন্ডেলৰ সাকসেস হোৱা কিছুমান ৰিজন আছে যেনেকৈ ষ্টেটিষ্টিকেল এনালাইসিস কৰিছিলে মেথমেটিকেল লজিক দিছিলে হয়নে তেওঁ বস্তুবিলাক এনেকৈ ভেগ নাছিলে যেনেকৈ আমি যদি কওঁ পেনস্পাৰ্মিয়া থিয়ৰী কিছুমান আছিলে য'ত নেকি কৈছে বোলে তোমালোকৰ গাৰ যোনখিনি ফ্লুইড আছে সেই ফ্লুইডখিনি গৈ ৰিপ্ৰডাক্টিভ চেললৈ গুচি যায় আৰু ৰিপ্ৰডাক্টিভ চেলৰ পৰা তাৰপিছত মানুহ বনে নেক্সট জেনেৰেশ্যনত তেনেকৈ পাছ হয় বস্তুবিলাক এটাৰ পৰা আনটোলৈ আকৌ এজনে কৈছিলে যে স্পাৰ্মত সৰু মানুহ এটা বহি থাকে তো সেই স্পাৰ্মেদি যেতিয়া ফাৰ্টিলাইজেশ্যন হয় সেই সৰু মানুহটো গৈ পেলাই লাষ্টত ডাঙৰ মানুহ হৈ যায় তো তেনেকুৱা কিছুমান মানে অবাক মানে একো ভ্যালিডিটি সাইন্টিফিক ব্যাকগ্ৰাউণ্ড নাথাকা সাইন্টিফিক ভ্যালিডেশন নাথাকা কিছুমান তথ্য দিছিলে বেলেগ বেলেগ সাইন্টিষ্টে বাট আমাৰ মেন্ডেলৰ কথা যদি কওঁ আমি ছাৰ মেন্ডেলৰ যদি কথা কওঁ তেতিয়া বহুতো মানে লজিক বহুতো তোমাৰ প্ৰুফ ভ্যালিডিটি আছিলে তেওঁৰ কথা কোৱাৰ আৰত হয়নে যেনেকৈ ষ্টেটিষ্টিকেল এনালাইসিস কৰিছিলে মেথমেটিকেল লজিক লগাই পেলাই গোটেই এক্সপেৰিমেণ্টছখিনি কৰিছিলে লাৰ্জ চেম্পলিং সাইজ ইউজ কৰিছিলে মই কৈছোঁ লাৰ্জ চেম্পলিং সাইজ হ'লে অথেন্টিচিটিটো বাঢ়ি যায় হয়নে ৰেকৰ্ডেড ডাটা মেটিকুলাছলি এণ্ড একুৰেটলি বহুত সূক্ষ্মভাৱে ডাটাবিলাক ৰেকৰ্ড কৰিছিলে আৰু এটা জেনেৰেশ্যন বুলি নহয় 4-5টা জেনেৰেশ্যন তেনেকৈ তেওঁ চাই গৈছিলে হয়নে বহুতো বস্তুবিলাক যেতিয়া ক্ৰছ কৰে এটা জেনেৰেশ্যনত বনাই আকৌ নেক্সট জেনেৰেশ্যনত সেইটো কেনেকৈ ধৰণে আকৌ এক্সপেৰিমেণ্ট কৰি তাৰ পৰা কেনেকৈ ওলাল সো 4-5টা জেনেৰেশ্যন চাই পেলাই যেতিয়া পাইছিলে যে ডাটাবিলাক দেখোন তেওঁ যি মানে ডাটাবিলাক যিখিনি ৰেকৰ্ড কৰিছিলে সেইখিনি ৰিপিট হয় ৰিপিটেশ্যন অফ ডাটা হয়নে সো ৰিপিট যেতিয়া হয় তেওঁ সেইটো ভেলিড প্ৰুফ কৰিব পাৰিছিলে বস্তুখিনি ওকে তো এক্সপেৰিমেণ্টছ গেভ কনসিষ্টেণ্ট ৰিজাল্ট ফৰ সাকসেসিভ জেনেৰেশ্যন দেখিলানে নেক্সট কেয়াৰফুল সিলেকশন অফ পিওর ব্রিডিং লাইন্স প্লাস কন্ট্রোল ক্রসেস এটা বহুত ইম্পর্টেন্ট পয়েন্ট যোনটো সাকসেসফুল হয় হেতু হল তেওঁৰ পিওর ব্রিডিং লাইন্স সিলেক্ট কৰিছিলে পিওর ব্রিডিং লাইন্স কাক কয় ফর এক্সাম্পল এডাল প্লান্ট আছে টল প্লান্ট ওকে এটা এই টল প্লান্টডালক যদি মই সেলফ পলিনেট কৰি থাকো তেতিয়া কি হ'ব সেলফ পলিনেট কৰিলে হয়তো ইয়াৰ পৰা কেতিয়াবা শৰ্ট ডুৱাৰ্ফ প্লান্ট ওলাব পাৰে সেইডাল পিওর নহয় কিন্তু
পিয়ৰ কেতিয়া বুলি কওঁ যেতিয়া ইয়াক ৰিপিটেড ক্ৰছিং কৰি থাকিম একেডাল প্লান্টতে ৰিপিটেড ক্ৰছিং কৰি থাকিম আৰু এইটো পৰ্যায়লৈকে কৰিম যেতিয়ালৈকে নেকি সেই প্লান্টডাল অকল তল গছবিলাকহে তল পুলিবিলাকহে দিয়া ষ্টাৰ্ট কৰিব বুজি পাইছেনে ফৰ এক্সাম্পল এডাল তল প্লান্ট আছিলে এই তল প্লান্টবিলাক আচলতে পিয়ৰ হয় নে নহয় এইটো আমি কেনেকৈ জানিম যে ইয়াৰ গছৰ গুটিত এক গছৰ গুটি যে দিব এই মটৰ মাল যেতিয়া গুটি দিব এই গুটিবিলাক যেতিয়া আমি লগাই দিম এই গুটিবিলাকো সদায় তলে হ'ব লাগিব তাৰপিছত এই গুটিবিলাকে যোনবিলাক গুটি দিব সেহেতেও তল হ'ব লাগিব যদি মাজত বেলেগ ধৰণৰ আকৌ মিক্স কিবা এটা ওলাই গ'ল ৰিজাল্ট তেতিয়া সেইটো পিয়ৰ ব্ৰিডিং পিয়ৰ প্লান্ট নহয় সো পিয়ৰ প্লান্ট তেওঁ বনাই লৈছিলে প্ৰথমতে তেওঁ ৰিপিটেড ক্ৰছিং কৰি মই কি কৈছো তেওঁৰ ৰিপিটেড ক্ৰছিং কৰি প্ৰত্যেকডাল প্লান্ট প্ৰত্যেকটো কেৰেক্টাৰৰ ট্ৰেটছ বিলাক হয়নে আমি শিকিম এতিয়া কেৰেক্টাৰ ট্ৰেটছ বেলেগ কি লৈছিলে সো সেই বস্তুকেইটা তেওঁ পিয়ৰ ব্ৰিডিং লাইন্স বনাই লৈছিল আৰু পিয়ৰ ব্ৰিডিং লাইন্স বনোৱাৰ পিছত তেওঁ কন্ট্ৰোল প্ৰসেস মানে এনে হেম জেম ক্ৰছ কৰি চোৱা নাই তেওঁ পাৰ্টিকুলাৰ এটা টাইমত অকল এটা কেৰেক্টাৰৰ ক্ৰছ কৰি পেলাই তেওঁ গোটেই এনালাইসিস কৰিছিলে নেক্সট হয়তো আকৌ দুটা কেৰেক্টাৰ একেলগে চুজ কৰি পেলাই গোটেই এনালাইসিস কৰিছিলে তো কন্ট্ৰোল ক্ৰছ আৰু পিয়ৰ ব্ৰিডিং লাইন্স তেওঁ সিলেকশন কৰাৰ কাৰণে তেওঁ সাকসেসফুল হোৱা আন এটা ৰিজন ওকে সো আমি যদি চাও পি প্লান্টৰ তেওঁ কেইটা কেৰেক্টাৰ লৈছিলে দেখিছেনে 7টা কেৰেক্টাৰ ভেৰি ইম্পৰ্টেন্ট এমসিকিউ আহে এমসিকিউ কে এই ক্যাৰেক্টাৰছৰ ওপৰত নাহে সেই ক্যাৰেক্টাৰছৰ কন্ট্ৰাস্টিং ট্ৰেটছ কোনটো ডমিনেন্ট কোনটো ৰিসেসিভ হেতু ওপৰত কোৱেশ্চন আহে ওকে সো মই যদি কওঁ এইগিৰা হল ক্যাৰেক্টাৰ কি ক্যাৰেক্টাৰ আছে seed shape seed color flower color pot shape pot color pot মানে fruit flower position stem height এতিয়া যদি ইয়াত চোৱা seed shape টো কেনেকুৱা ৰাউন্ড যদি ৰাউন্ড হয় হেতু ডমিনেন্ট ট্ৰেট আৰু ৰিসেসিভ মানে wrinkled এতিয়া ডমিনেন্ট আৰু ৰিসেসিভৰ কথাটো কলুৱে যে ৰাউন্ড টু ডমিনেন্ট আৰু ৰিসেসিভ ট্ৰেট টু মানে অলপ কমজুৰি হয়নে seed কালাৰৰ ভিতৰত yellow টু ডমিনেন্ট green টু ৰিসেসিভ flower কালাৰৰ violet কালাৰ ডমিনেন্ট ৰিসেসিভ white pot shape বা ফ্ৰুটৰ যোনটো শেপ হয় হেতু ফুল যোনটো হয় হেতু ডমিনেন্ট কনস্ট্ৰিক্টেড খাবৰা জাবৰি এনেকুৱা টাইপৰ হেতু কনস্ট্ৰিক্টেড পট কালাৰটো শেপ পট শেপ আৰু পট কালাৰটো চোৱা গ্ৰীন যদি হয় হেতু ডমিনেন্ট আৰু yellow হলে ৰিসেসিভ ফ্লাৱাৰ পজিশন এক্সিয়েল যদি অকল ওপৰে ফ্লাৱাৰ বিলাক আছে হেতু এক্সিয়েল হেতু ডমিনেন্ট সৰি এক্সিয়েল মানে সাইডত যদি এক্সিয়েল মানে সাইডে যদি ফ্লাৱাৰ লাগে ইয়াতো লাগি থাকে এটো হল এক্সিয়েল পজিশন বুলি কয় আৰু টাৰ্মিনাল মানে অকল যদি ওপৰ পিনেহে ফ্লাৱাৰ কেইটা আছে এটো হল টাৰ্মিনাল ওকে সো এটো হল ডমিনেন্ট এক্সিয়েল টো হল ডমিনেন্ট আৰু টাৰ্মিনাল টো হল ৰিসেসিভ ওকে ফাইনালি স্টেম হাইট টল টো হল ডমিনেন্ট আৰু ডুৱাৰ্ফ টো হল ৰিসেসিভ এটো মনত ৰাখা এটা ট্ৰিক মই কৈ দিও ইয়াতে এটা মনত ৰাখা ট্ৰিক কৈ দিও সো তোমালোকে চোৱা ইয়াতে কৈ দিও চোৱা তুমি মনত তুমি চকুটো মুদি দিয়া মুদি পেলাই তুমি ধ্যান দিয়া এডাল প্লান্ট পি প্লান্ট মটৰ মাহৰ প্লান্ট ওকে প্ৰথমতে প্লান্টডালৰ কি ভাবিছা হাইটটো হয়নে এতিয়া তোমাক যি ক্যাৰেক্টাৰ লাগিব সেইকিটাই হল ডমিনেন্ট ট্ৰেট ফৰ এক্সাম্পল হাইটটো তোমাক ডাঙৰ উখ প্লান্ট লাগে নে শৰ্ট প্লান্ট লাগে তোমাৰ মনটোৱে কোনটো কয় তুমি ভাল উখ তল প্লান্ট হলে ভাল পাবা নে শৰ্ট হলে ভাল পাবা উখ সো প্লান্টৰ হাইট প্ৰথমতে হাইটটো চালা প্লান্টৰ তো হাইটৰ টলটো হল ডমিনেন্ট আৰু ডুৱাৰ্ফটো হল ৰিসেসিভ ক্লিয়াৰ এটো ডমিনেন্ট ৰিসেসিভ এতিয়া তাৰপিছত চোৱা প্লান্টডালৰ তাৰপিছত তুমি যদি চোৱা প্ৰথমতে কি লাগিব প্লান্টডালত ফ্লাৱাৰ লাগিব ইয়েস সো ফ্লাৱাৰ বিলাক লাগিব ফ্লাৱাৰ ওকে ফ্লাৱাৰ যদি কথা পতা ফ্লাৱাৰটো তোমাৰ কি হ'ব ফ্লাৱাৰটো তোমাৰ ওপৰত খালি 3টা 4টা ফ্লাৱাৰ লাগি থাকাটো বিচাৰা নে গোটেই গছডালতে ফ্লাৱাৰ লাগি থাকাটো বিচাৰা ওকে ফ্লাৱাৰ পজিশনটো কেনেকুৱা হ'ব তো যোনটো গোটেই ফুলডালত গোটেই গছডালতে ফ্লাৱাৰ লাগি থাকাটো বিচাৰো এটো কি বুলি কৈছিলো অলপ আগতে কৈছিলো এটো হল এক্সিয়েল তো এক্সিয়েলটো হল ডমিনেন্ট হয়নে এটো ফ্লাৱাৰ পজিশন এটো হল প্ৰথমটো হল হাইটটো এটা ক্যাৰেক্টাৰ ইয়েস
তাৰপিছত হ'ল ফ্লাৱাৰ পজিশ্যন ফ্লাৱাৰ পজিশ্যনটো কেনেকুৱা হ'ব এক্সিয়েল আৰু এইটো হ'ল টাৰ্মিনেল ক্লিয়াৰ এতিয়া মন কৰা ফ্লাৱাৰ হৈ গ'ল ফ্লাৱাৰৰ পিছত এতিয়া কি হ'ব লাহেকে ফ্লাৱাৰৰ পজিশ্যনটো চালা ফ্লাৱাৰ কালাৰটো কেনেকুৱা লাগিব তোমাৰ ফ্লাৱাৰ কালাৰটো তোমাক কেনেকুৱা লাগিব কালাৰ থাকা লাগে নে কালাৰ নাথাকা লাগে কালাৰ থাকা লাগে অফক'ৰ্ছ চ' পাৰ্পল বা ভায়োলেট কালাৰ থাকা লাগিব ফ্লাৱাৰৰ কালাৰটো ভায়োলেট আৰু হোৱাইটটো হ'ল ৰিচেছিভ ঠিক আছে ছাৰ তাৰপিছত ফ্লাৱাৰ হৈছে ফ্লাৱাৰৰ পিছত কি লাগে ফ্ৰুট য়েছ অৰ নো ফ্ৰুট তো ফ্লাৱাৰৰ পিছত ফ্ৰুট লাগিব চ' ফ্ৰুটৰ শ্বেপটো এতিয়া চ' ফ্ৰুটৰ বা পড শ্বেপ বুলি কওঁ ফ্ৰুট বা পড শ্বেপটো কেনেকুৱা লাগে শ্বেপটো চোৱা তোমাৰ একদম ফুলা ধুনীয়া শ্বেপৰ লাগে নে এনেকে খাবৰা জাবৰা টাইপৰ লাগে মোৰ ফুলাটো লাগে চ' ফুলাটো হ'লে ফুল বা ইনফ্লেটেড বুলি কওঁ ফুল বা ইনফ্লেটেড হয়নে আৰু কনষ্ট্ৰিক্টেডটো হ'ল তোমাৰ এনেকুৱা খাবৰা খাবৰি টাইপৰ এনেকুৱা টাইপৰ আৰু ফুলটো হ'ল এনেকুৱা ফুল হয়নে য়েছ তাৰপিছত আমি যদি কওঁ ফ্ৰুটটো দেখিলা ফ্ৰুটটো ভিতৰত কি থাকে চিড হয় নে নহয় চিড চ' প্ৰথমতে চিড শ্বেপটো চোৱা চিড শ্বেপটো কেনেকুৱা হ'ব তোমাৰ ৰাউণ্ড লাগে নে ৰিংকল টাইপৰ লাগে মোক ৰাউণ্ড থাকিবলৈ য়েছ চ' ৰাউণ্ডটো হ'ল ডমিনেণ্ট আৰু তোমাক যোনটো নালাগে সেইটো ৰিচেছিভ ত' ৰিংকলটো নালাগে হয়নে তাৰপিছত আমি কি কৰিম তাৰপিছত চিড কালাৰ 1 2 3 4 5 6 আৰু এটা কোনটো থাকি গ'ল ফ্লাৱাৰ পট কালাৰ পট শ্বেপ ফ্ৰুটৰ আৰু এটা আছে নহয় ফ্ৰুট শ্বেপ ফ্ৰুট কালাৰটো লাগিব নহয় ফ্ৰুট কালাৰ লগে এইটো ক্লিয়াৰ কৰি যাওঁ ৰ'বা ফ্ৰুটৰে আৰু এটা বস্তু থাকি গ'ল ফ্ৰুট শ্বেপটোহে চালোঁ ফ্ৰুটৰ কালাৰটো চোৱা নাই নহয় ফ্ৰুট কালাৰটো চোৱা ফ্ৰুটৰ কালাৰটো কেনেকুৱা লাগিব হালধীয়া লাগিব নে তোমাক গ্ৰীণ টাইপৰ লাগিব মোক গ্ৰীণ টাইপৰ লাগিব য়েছ অৰ ন চ' গ্ৰীণ টু ডমিনেণ্ট আৰু য়েল্ল'টো ৰিচেছিভ য়েছ ফ্ৰুটৰ মানে এইটো কালাৰটো তোমাক হালধীয়া হ'লে ভাল নালাগে নহয় মানে গ্ৰীণ হৈ থাকিলে মজা লাগে হয় নে নহয় সেউজীয়া হৈ থাকিলে চ' গ্ৰীণটো ডমিনেণ্ট আৰু য়েল্ল'টো ৰিচেছিভ নেক্সট আমি যদি চাওঁ এতিয়া চিডলৈ আহি যোৱা ফ্ৰুটৰ পিছত আহি গ'ল চিড তাৰপিছত শ্বেপটো চাওঁ শ্বেপটো কেনেকুৱা হ'ব তোমাক কোনটো লাগে ৰাউণ্ড থকাটো লাগে য়েছ ৰাউণ্ডটো হ'ল ডমিনেণ্ট আৰু ৰিংকলটো হ'ল ৰিচেছিভ য়েছ ৰিংকল মানে খাবৰা জাবৰি ৰাউণ্ড মানে এনেকুৱা ধৰণৰ ৰিংকল মানে এনেকুৱা ধৰণৰ য়েছ তাৰপিছত ফাইনেলি আমি গম চিড কালাৰটো এতিয়া কেনেকুৱা হ'ব ইয়াত অলপ উল্টা আছে তোমাক গ্ৰীণটো লাগে মই গম পাইছোঁ গ্ৰীণ কালাৰটো তুমি ভাল পাবা কিন্তু য়েল্ল'টোহে ডমিনেণ্ট আৰু গ্ৰীণটো হ'ল ৰিচেছিভ কাৰণ তুমি গোটেইবিলাক ইমান ভাল লৈছা এটাটো তুমি কনচিডাৰ কৰা চ' য়েল্ল' কালাৰৰ যোনটো চিড কালাৰ আছে সেইটো চিড কালাৰটো ডমিনেণ্ট মনত ৰাখিবা এইটো ভুল নকৰিবা যদি পডৰ চাওঁ পড মানে ফ্ৰুটৰ যদি কালাৰটো চাওঁ ফ্ৰুটৰ কালাৰটো গ্ৰীণটো ঠিকে আছে কিন্তু গ্ৰীণৰ ভিতৰত য়েল্ল'টো হ'ল ডমিনেণ্ট চিডৰ যোনটো কালাৰ ডমিনেণ্টটো হ'ল সেইটোৱে এটা ডিফাৰেঞ্চ ডমিনেণ্টটো হ'ল তোমাৰ গ্ৰীণ ডমিনেণ্টটো হ'ল য়েল্ল' ইজ ডমিনেণ্ট অ'কে চ' এইটো মনত ৰাখা তুমি ধ্যান কৰি পেলাই প্লান এডাল লৈ পেলাই তাৰপিছত প্ৰথমতে হাইটৰ পিছত ফ্লাৱাৰৰ পিছত ফ্লাৱাৰৰ আকৌ পজিশ্যন এণ্ড কালাৰ তাৰপিছত তোমাৰ ফ্লাৱাৰৰ পিছত ফ্ৰুটৰ শ্বেপ এণ্ড কালাৰ তাৰপিছত চিডৰ শ্বেপ এণ্ড কালাৰ ক্লিয়াৰ খালি ডিফাৰেঞ্চটো ক'ত আছে চিডৰ যোনটো কালাৰ তুমি ভাল পোৱা সেইটো কালাৰটো ৰিচেছিভ হে মই গ্ৰীণটো ভাল পাওঁ চিডৰ কিন্তু গ্ৰীণটো হ'ল ৰিচেছিভ ডমিনেণ্টটো হ'ল য়েল্ল' অ'কে চ' দিছ ৱাজ অল এবাউট দ্য কণ্ট্ৰাষ্টিং ট্ৰেইটছ আমাৰ সাতটা কেৰেক্টাৰ ধ্যান দিবা এইটো ভেৰি ইম্পৰ্টেণ্ট MCQ আহে 7 কেৰেক্টাৰ্ছ দেই কেৰেক্টাৰ্ছ কেইটা 7 বাট ট্ৰেইটছ কেইটা ট্ৰেইটছ হ'ল 14 ট্ৰেইটছ বা ভেৰাইটিজ কিমানটা 14 ভেৰাইটিজ বা ট্ৰেইট মানে এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা নহয় জানো 14টা ট্ৰেইট মানে প্ৰত্যেকটো কেৰেক্টাৰৰ দুটাকে ট্ৰেইট
দেখা পাইছিলে আৰু কন্ট্ৰাস্টিং আছিলে প্ৰত্যেকটো চোৱা এটা যদি তল হয় এটা পুৰা ডুৱাৰ্ফ এটা যদি এক্সিয়েল হয় ইটো টাৰ্মিনেল পুৰা এটা ভায়োলেট হলে এটা হোৱাইট এটা ফুল হলে এটা কনস্ট্ৰিক্টেড এটা গ্ৰীণ হলে ইয়েলো এটা ৰাউন্ড হলে ৰিংকল এটা ইয়েলো হলে এটা গ্ৰীণ বুজি পাইছা কন্ট্ৰাস্টিং ট্ৰেটছ আছিলে ইম্পৰ্টেণ্ট কথা এই গোটেইখিনিৰ পৰা মেণ্ডেলৰ 7টা ক্যাৰেক্টাৰ আছিলে আৰু 14 ট্ৰেটছ আছিলে 14 ট্ৰেটছ বা ভেৰাইটিজ আছিলে ওকে নেক্সট আমি চাও ডেভেলপমেন্ট অফ পিওৰ লাইন্স কেনেকেনো পিওৰ লাইন্স বিলাক ডেভেলপ কৰিছিলে মই কৈছোৱে ফৰ এক্সাম্পল এডাল প্লান্ট আছে এডাল টল ওকে সো দিস ইজ এ টল প্লান্ট সো এডাল টল প্লান্ট বহুত ডাঙৰ টল এটা এই টল প্লান্টডালৰ যোনবিলাক গুটি আছে ইয়াত সিডত ইয়াত গুটি ওলাব নাই ওকে ইয়াৰ যেতিয়া এই গুটি নহয় প্ৰথমতে ওকে ফৰ এক্সাম্পল ইয়াত টল প্লান্টৰ গুটি এই গুটিবিলাক যেতিয়া হিচি পেলাই ইয়াৰ পৰা যেতিয়া প্লান্টবিলাক ওলাইছিলে তো ইয়াৰ মাজৰ হয়তো কিছুমান ডুৱাৰ্ফো ওলাব পাৰে কিছুমান টল ওলাইছে তো আকৌ এই টল প্লান্টডালহে সিলেক্ট কৰিছে এই টল প্লান্টডাল সিলেক্ট কৰি ইয়াক সেলফ ফাৰ্টিলাইজ কৰিছে সেলফ ফাৰ্টিলাইজেশ্যন কৰিছে ইয়াৰে মানে পলেন্স ইয়াকে ফিউজ কৰিছে ইয়াৰ পলেন্স বিলাকে ইয়াৰ ফ্লাৱাৰকে ফাৰ্টিলাইজ কৰিছে তাৰপিছত ইয়াৰ পৰা যোনবিলাক গুটি বনিছে এই গুটিবিলাকক আকৌ লগাইছে ইয়েছ তাৰপিছত ইয়াৰ গুটিবিলাক ওলাওঁতে অকল আকৌ যদি মাজতে কোনোবা ডুৱাৰ্ফ প্লান্ট ওলাইছে সেইবিলাকক ৰিজেক্ট কৰিছে অনলি টল প্লান্ট বিলাকক আকৌ ফাৰ্টিলাইজ কৰিছে আকৌ সেলফ পলিনেট কৰিছে কৰি পেলাই আকৌ গুটিবিলাক ডেভেলপ কৰিছে আকৌ গুটিবিলাক তো এনেকে যেতিয়া 7-8 জেনেৰেশ্যন তেওঁ প্লান্ট বিলাক বনালে অকল টল প্লান্ট বিলাক বনাইছে তেতিয়া টল প্লান্ট তেতিয়া দেখিছে যে এই যোনবিলাক ফাইনালি টল প্লান্ট পাইছিলে এই টল প্লান্ট বিলাকক যিমানে তুমি তাৰ পৰা গুটি নবনোৱা কিয় সব তলে ওলাইছে তো ফাইনালি তেওঁ এই টল প্লান্ট বিলাক যে পাইছিলে ফাইনালি বহুত আফটাৰ সাকসেসিভ জেনাৰেশ্যন অফ সেলফ ক্ৰসিং বা সেলফ পলিনেশন তেওঁ যোনবিলাক টল প্লান্ট বিলাক পাইছিলে এই টল প্লান্ট হল পিওৰ ভেৰাইটিজ তেনেকে অকল টল প্লান্টৰ লগত নহয় তেওঁ গোটেই কিটা ক্যাৰেক্টাৰৰ কাৰণে তেনেকে গোটেই কিটা ট্ৰেটছৰ কাৰণে তেওঁ তেনেকে পিওৰ লাইন্স বনাইছিলে তেনেকে ভায়োলেট প্লান্টৰে একদম ক্ৰসিং কৰি অকল পিওৰ লাইন্স ভায়োলেট কালাৰৰ ফ্লাৱাৰ দিয়া বনাইছে তেনেকে হোৱাইট কালাৰৰ তেনেকে পিওৰ লাইন্স বনাই লৈছে তেওঁ তেনেকে ৰাউন্ড সিডৰ পিওৰ লাইন বনাইছিলে তেওঁ ৰিংকল সিডৰ পিওৰ লাইন বনাইছে তো এনেকে তেওঁ পিওৰ লাইন্স বিলাক প্ৰথমতে বনাই লৈছিলে এই পিওৰ লাইন্স মই যদি কওঁ মই এটা এজেগাত পঢ়িলো 28,000 প্লান্টস তেওঁ এনালাইজ কৰিছিলে একচুয়ালি গোটেই 7 বছৰৰ যোনটো এক্সপেৰিমেন্ট চলাইছিলে হয়নে আৰু এই পিওৰ লাইন্স বনাওতেও এই পিওৰ লাইন্স বনাবলৈকে তেওঁ 3-4 বছৰ লাগিছে 3 to 4 years তেওঁ অকল পিওৰ লাইন্স বনাওতে টাইম গৈছিলে তাৰ পিছৰ এক্সপেৰিমেন্ট বিলাক তাৰপিছত ইজি হৈ গ'ল আৰু সেই কাৰণে তেওঁৰ এক্সপেৰিমেন্ট বিলাকৰ বিৰাট ক্ৰেডিবিলিটি আছিলে ওকে তো এই পিওৰ লাইন্স বিলাক বা এই ক্ৰস বিলাক কেনেকৈ কৰিছিলে চোৱা এটো ক ইমাস্কুলেশন যেতিয়া ফৰ এক্সাম্পল ওকে ফৰ এক্সাম্পল মই এডাল প্লান্ট লৈছো এডাল পি প্লান্ট ওকে এডাল পি প্লান্ট হল আৰু এই পি প্লান্টডাল হল টল পি প্লান্ট ওকে দিস ইজ এ টল পি প্লান্ট ধ্যান দিবা বহুত ইন্টাৰেষ্টিং আচ্ছা তো এই প্লান্টডালৰ যেতিয়া ফ্লাৱাৰ হ'ব ফৰ এক্সাম্পল এই ফ্লাৱাৰ হ'ব নহয় এইবিলাক ফ্লাৱাৰ হৈছে ফ্লাৱাৰত কি থাকিব এইবিলাক এন্থাৰৰ ভিতৰত পলেন্স থাকিব এইবিলাক আৰু ফিমেল সেক্স অৰ্গানটো ইয়াত থাকিব হয়নে তো এতিয়া কি কৰিছে যেতিয়া মানে মই যদি সেলফিং কৰিব বিচাৰো ফৰ এক্সাম্পল মই এই প্লান্টডালৰ এইটো ফ্লাৱাৰ সিলেক্ট কৰিলো এই ফ্লাৱাৰটো সিলেক্ট কৰি পেলাই মই কি কৰিম এই ফ্লাৱাৰটো সিলেক্ট কৰি পেলাই মই ইয়া এনেকুৱা বেগত কভাৰ কৰি থৈ দিম তেতিয়া কি হ'ব এই প্লান্টডালে নিজকে ফাৰ্টিলাইজ কৰিব ইয়াৰ পলেন্স বিলাক ইয়াতে পৰিব বুজি পাইছে নে সো ইয়াৰ পলেন্স বিলাক ইয়াতে যেতিয়া পৰিব তেতিয়া ইয়াৰ পৰা যিবিলাক প্লান্ট বনিব মানে ইয়াৰ ক্যাৰেক্টাৰটো ইয়াতে থাকিলে যদি এই প্লান্টডাল টল সো টল হোৱা জিন্স বিলাক নিজৰ গাতে পৰি থাকিলে সো ইয়াৰ এই ফ্লাৱাৰটোৱে যেতিয়া গছৰ গুটি বনাব ফৰ এক্সাম্পল এই ফ্লাৱাৰটোৰ পৰা মটৰ মাহ এটা সৃষ্টি হ'ল তো ইয়াত যোনবিলাক গুটি আছে তো গুটিবিলাকত কি হ'ল কাৰণ ইয়াৰ নিজৰে জিন্স বিলাক ইয়াতে পৰিলে নিজৰে এলিন্স বিলাক ইয়াতে কম্বাইন হৈছে সো কি হ'ব যে গছৰ গুটিবিলাক যদি মই ৰুওঁ তেতিয়া কি হ'ব এইবিলাকত ক্যাৰেক্টাৰছ বিলাক কি হ'ব টল প্লান্টে হ'ব বুজি পাইছেনে সো এনেকে তেওঁ সেলফ পলিনেশন কৰিছিলে কিন্তু তেওঁ যেতিয়া ফাইনালি এক্সপেৰিমেন্টছ বিলাক সেটআপ কৰিছিলে সো তেওঁ তলৰ লগত ডুৱাৰ্ফটো কৰিছিলে টল প্লান্ট আৰু ডুৱাৰ্ফৰ লগত তেওঁ মিক্স কৰিছিল নাই
মনোহাইব্ৰিড ক্ৰছ কৰিবলৈ তেওঁ মিক্স কৰিছিলে তো মিক্স কৰোঁতে তেওঁ ষ্টাইলটো কেনেকুৱা আকৌ চাবা দেই ইণ্টাৰেষ্টিং ফৰ এক্সাম্পল এবাৰ এডাল তল প্লাণ্ট ওকে তল প্লাণ্ট এতিয়া তেওঁৰ চেল পলিনেশ্যনৰ উদ্দেশ্য নহয় তেওঁৰ ক্ৰছ পলিনেশ্যনৰ উদ্দেশ্য তো এডাল ডুৱাৰ্ফ প্লাণ্ট এডাল চাপৰ প্লাণ্ট হয়নে এই চাপৰ প্লাণ্টডালতো ফ্লাৱাৰ লাগিছে হয়নে এই ফ্লাৱাৰ চাপৰ এই পলেন্স আছে হয়নে ইয়াৰো এই ফ্লাৱাৰ্ছবিলাক আৰু এইডালতো ফিমেল অৰ্গেন এয়া পলেন্সবিলাক ইয়াত নিজৰ পলেন্সবিলাক বনি আছে তল প্লাণ্ট এতিয়া কি কৰিছে মোৰ এতিয়া উদ্দেশ্য হ'ল মেণ্ডেলৰ এতিয়া উদ্দেশ্য হ'ল যে এইটো প্লাণ্টৰ পৰা মই এতিয়া ক্ৰছ কৰিম এইটো ফ্লাৱাৰক ক্ৰছ কৰিম মই বা গোটেইকেইটা ফ্লাৱাৰকে মই ক্ৰছ কৰিম কাৰ লগত ক্ৰছ কৰিম কিন্তু মই নিৰ্দিষ্ট মই যোনটো বিচাৰোঁ তাৰ লগতহে ক্ৰছ কৰিম চ' এডাল ডুৱাৰ্ফ প্লাণ্টৰ পলেন্সবিলাক তেওঁ কালেক্ট কৰিব এই ডুৱাৰ্ফ প্লাণ্টছৰ কি কৰিব পলেন্সবিলাক কালেক্ট কৰিব মেনুৱেলি কালেক্ট কৰিব ওকে মেনুৱেলি কালেক্ট কৰিলে আৰু এই প্লাণ্টডালৰ যোনখিনি পলেন্স আছিলে এইখিনি কাটি পেলাই দিব কেঁচি দি বুজিছেনে এয়া কেঁচি দি কাটিছে দেখিছেনে এই কেঁচি দি কাটি পেলাই কাৰণ নিজৰ পলেন্সখিনিয়ে যদি নিজকে ফাৰ্টিলাইজ কৰি এইটো চেল্ফ পলিনেশ্যন হৈ যাব চ' চেল্ফ পলিনেশ্যন হোৱাৰ আগতে তেওঁ এই পলেন্সবিলাক কাটি পেলাই উলিয়াই পেলাই দিয়ে ইয়াক কয় ইমাস্কুলেশ্যন যেতিয়া আমি কাটি পেলাই ৰিমুভেল অফ এন্থাৰ্ছ কৰোঁ এন্থাৰ্ছৰ ভিতৰতে মানে পলেন্স থাকে ৰিমুভেল অফ এন্থাৰ্ছ যেতিয়া কৰোঁ সেইটো কয় ইমাস্কুলেশ্যন চ' মই কি কৰিলোঁ এই প্লাণ্টডালৰ নিজৰ পলেন্সখিনি কাটি পেলাই উলিয়াই পেলাই পইণ্টত হোৱাৰ আগতে পেলাই দিলোঁ কিয় বিকজ নিজকে যাতে ফাৰ্টিলাইজ কৰিব নোৱাৰে এতিয়া কাটি পেলোৱাৰ পিছত মই ধুনীয়াকৈ কভাৰ কৰি থ'ম এতিয়া মই ট্ৰান্সফাৰ কেনেকৈ কৰিম ট্ৰান্সফাৰ যোনডাল প্লাণ্ট মোক লাগে ফৰ এক্সাম্পল ডুৱাৰ্ফ প্লাণ্টডালৰ মই ক্ৰছ কৰিবলৈ বিচাৰোঁ উইথ তল প্লাণ্ট এই তল প্লাণ্টডালৰ ক্ৰছ কৰিম মই ডুৱাৰ্ফ প্লাণ্টডালৰ চ' যাৰ পলেন্স লাগে ফৰ এক্সাম্পল ইয়াৰ পলেন্স লাগে নহয় মোক তো ইয়াৰ পলেন্সবিলাক মই মেনুৱেলি কালেক্ট কৰি পেলাই আনি পেলাই ইয়াত ধুনীয়াকৈ ব্ৰাছ কৰি দিম বা এনেকৈ ধুনীয়াকৈ মই সিঁচি দিম মানে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটোৰ ওচৰত মই ধুনীয়াকৈ এই ডুৱাৰ্ফ প্লাণ্টডালৰ আনি পেলাই সিঁচি দিম আৰু সিঁচি পেলাই মই ধুনীয়াকৈ আকৌ কভাৰ কৰি থৈ দিম এইটো ক'ম বেগিং তো দুটা বস্তু আছে এটা হ'ল ইমাস্কুলেশ্যন আৰু এটা হ'ল বেগিং ইমাস্কুলেশ্যন এণ্ড বেগিং দুটা ষ্টেপ ইয়াত ইম্পৰ্টেণ্ট ইমাস্কুলেশ্যন এণ্ড বেগিং কৰা হয় ইমাস্কুলেশ্যন মানে ৰিমুভেল অফ এন্থাৰ্ছ যাতে নিজকে ক্ৰছ চেল্ফ পলিনেশ্যন নকৰে আৰু বেগিং কি কেতিয়া কৰা হয় উলিয়াই দিয়াৰ পিছত যেতিয়া মই আকৌ যাৰ পৰা মই পলেন্সবিলাক আনি পেলাই মই লগাই দিম লগোৱাৰ পিছত যাতে বেলেগে আকৌ ফাৰ্টিলাইজ নকৰক মই ধুনীয়াকৈ কভাৰ কৰি থৈ দিম এতিয়া কভাৰ কৰাৰ পিছত যেতিয়া ইয়াত ফাৰ্টিলাইজ হ'ব ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত ইয়াৰ পৰা যোনবিলাক গছৰ গুটি ওলাব এই গছৰ গুটিবিলাক হ'ল ব্ৰিড ক্ৰছ কৰা গুটিবিলাক তাৰ ৰিজাল্টছখিনি মেণ্ডেলে চাইছিলে বুজি পাইছিলা তো এনেকৈ ক্ৰছিং কৰিছিলে আৰু ক্ৰছিং প্লাছ চেল্ফ পলিনেশ্যন প্লাছ ক্ৰছিং কৰিছিলে চ' ইয়াত মনোহাইব্ৰিডো ক্ৰছ কৰিছিলে মনোহাইব্ৰিড ক্ৰছত কি হোৱাট ইজ মনোহাইব্ৰিড ক্ৰছ আমি নেক্সট ক্লাছত পঢ়িমেই মনোহাইব্ৰিড মানে কি অকল এটা কেৰেক্টাৰ ডিফাৰেণ্ট ৰাখিছিলে এটা কেৰেক্টাৰৰ মাজত ক্ৰছটো চাইছিলে যেতিয়া ওৱান কেৰেক্টাৰৰ ক্ৰছ চাই সেইটো হ'ল মনোহাইব্ৰিড যেতিয়া দুটা কেৰেক্টাৰৰ ক্ৰছ চাই তেতিয়া হ'ল ডাইহাইব্ৰিড মনোহাইব্ৰিড বুলি ক'লে কি বুজা যে অকল এটা কেৰেক্টাৰ কণ্ট্ৰাষ্ট চাইছিলে এটা কেৰেক্টাৰ কণ্ট্ৰাষ্টিং বাকী চব সেম ৰাখিছিলে মানে মেণ্ডেলে জানো 7টা বেলেগ বেলেগ কেৰেক্টাৰ্ছ লৈ পেলাই পিয়ৰ লাইন্স বনোৱা নাই বনাইছিলে চ' বেলেগ গোটেইকেইটা কেৰেক্টাৰ সেম ৰাখি পেলাই অকল এটা কেৰেক্টাৰ বেলেগ থকা প্লাণ্টডাল লৈছিলে মানে এডাল তল হাইট বাকী চব কেৰেক্টাৰ ফৰ এক্সাম্পল বাকীকেইটা কেৰেক্টাৰ সেম এইডালতো সেম বাকীকেইটা কেৰেক্টাৰ বাট অকল ডিফাৰেন্সটো কি হাইটৰ ডিফাৰেন্স এডাল তল এটা শ্বৰ্ট আৰু ইয়াৰ মাজত যেতিয়া ক্ৰছ কৰিব সেইটো মনোহাইব্ৰিড ক্ৰছ ওকে এতিয়া মই ডাইহাইব্ৰিড ক্ৰছ কাক বুজাম যেতিয়া এই দুডাল প্লাণ্ট আছে এই দুডাল প্লাণ্টৰ দুটা কেৰেক্টাৰ বেলেগ বাকী কেৰেক্টাৰ সেম ৰাখিছোঁ এইডালৰ মই পাঁচটা কেৰেক্টাৰ গোটেই দুইটাৰে সেম বাট অকল দুটা কেৰেক্টাৰ বেলেগ ৰাখিছোঁ যাতে মই ডাইহাইব্ৰিড ক্ৰছ কৰিব পাৰোঁ তো দুটা কেৰেক্টাৰহে মই চাম তো সেইটো হ'ল ডাইহাইব্ৰিড ক্ৰছ ত' মনোহাইব্ৰিড ক্ৰছ আৰু ডাইহাইব্ৰিড ক্ৰছ এই টেকনিকটো দিয়ে এই ষ্টেপছকেইটা দিয়ে কৰিছিলে তেওঁ তো তোমালোকক দেখুৱাই দিলোঁ মনোহাইব্ৰিড ক্ৰছ আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিমেই কেনেকৈ পিয়ৰ লাইন কৰা হ'ল দেখিলা মেণ্ডেলৰ চুজ পি প্লান কৰিছিলে হোৱাই দেখিলা কণ্ট্ৰাষ্টিং ট্ৰেটছকেইটা মনত ৰাখিলোঁ আমি ৰিজনছ ফৰ মেণ্ডেল ছাকচেছ দেখিলোঁ হোৱাই মেণ্ডেল চুজ পি প্লান দেখিলোঁ অলপ ষ্টৰি শিকিলোঁ বহুতো শিকিলোঁ হয়নে এতিয়া ফাইনেলি আমি এই কনচেপ্টটো শিকিম গেমেজ বনোৱা কনচেপ্টটো অ'কে তো গেমেজ বনোৱা কনচেপ্টটো আমি শিকিবলৈ গ'লে অ'কে তো ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কথা আমি পাতিব লাগিব
আমাৰ কি হয় একদম সিম্পলকে যাওঁ ইমান ডিটেইলছত নাযাওঁ কাৰণ আমি যেতিয়া তোমালোকৰ সেক্স ডিটাৰমিনেশ্যন পঢ়িম তেতিয়া আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কথা এনেও পঢ়িব লাগিব আমি সিম্পলি চাওঁ ফৰ এক্সাম্পল সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ বুজিবলৈ আমি ডাইপ্লয়েড আৰু হেপ্লয়েডৰ কনচেপ্টটো বুজিব লাগিব ডাইপ্লয়েড আৰু হেপ্লয়েড তাৰ ডাইপ্লয়েড মানে কি 2n আৰু হেপ্লয়েড মানে হ'ল n 2n মানে কি যেতিয়া এটা সেলৰ ভিতৰত ক্ৰোমোজোম থাকে আমি জানো আমাৰে যদি এক্সাম্পল কওঁ আমাৰে হিউমেনৰ এক্সাম্পল কওঁ হিউমেনত কিমানটা ক্ৰোমোজোম আছে হিউমেন সেলত মই যদি বডি সেলৰ কথা কওঁ আমাৰ আছে স্যাৰ 46 ক্ৰোমোজোম বা 46 ক্ৰোমোজোম বুলি নকয় আমি কি বুলি কওঁ 23 জোৰ বা 23 পেয়াৰ্স yes or no ঠিক আছে এতিয়া চোৱা 23 পেয়াৰ্স বিলাক যেতিয়া আমি লিখো মানে আমি যেতিয়া বুজাও তেতিয়া কেনেকে লিখো আমি যে হোমোলগাছ ক্ৰোমোজোম বিলাক সাইডে সাইডে ৰাখো মানে ক্ৰোমোজোম নম্বৰ 1 যদি আকিছো মই ক্ৰোমোজোম নম্বৰ 1 ৰে এটা এক্সাক্ট হোমোলগাছ ক্ৰোমোজোম থাকিব কাৰণ ক্ৰোমোজোম নম্বৰ এডাল তোমাৰ গালে মাৰ পৰা ফাদাৰৰ পৰা আহিছে আৰু এডাল তোমালোকৰ মা পৰা আহিছে মাদাৰ yes or no সো মই যদি কওঁ এনেকে ক্ৰোমোজোম নম্বৰ 1 দেখুৱালো ক্ৰোমোজোম নম্বৰ 2 তেনেকে দুটা কপি আছে ক্ৰোমোজোম নম্বৰ 3 ৰো তেনেকে দুটা কপি আছে ক্ৰোমোজোম নম্বৰ 4 তেনেকে দুটা কপি আছে আৰু এনেকে গুটেই 23 ডাল ক্ৰোমোজোম তোমাৰ দুটাকে আছে দুটা কপি সো সেই কাৰণে 2n ডাইপ্লয়েড বুজি পালে না হেপ্লয়েড কন্ডিশনটো কি যেতিয়া মই কম যে প্ৰত্যেকডাল ক্ৰোমোজোম সিঙ্গল কপিত আছে এতিয়া কি হয় যেতিয়া গেমেট ফৰ্মেশনৰ টাইম হয় তেতিয়া এই দুডাল হোমোলগাছ ক্ৰোমোজোম যে আছে মানে মই যদি কওঁ এই এডাল হোমোলগাছ ক্ৰোমোজোম নম্বৰ 1 ফৰ এক্সাম্পল এডাল ক্ৰোমোজোম নম্বৰ 1 ঠিক আছে ক্ৰোমোজোম 1 ডাল মই যদি উলিয়াই আনো এডাল হোমোলগাছ ক্ৰোমোজোম yes or no হোমোলগাছ ক্ৰোমোজোম ডাল এই হোমোলগাছ ক্ৰোমোজোম ডালৰ এডাল ক্ৰোমোজোম এটা গেমেট বনায় আৰু ইডাল ক্ৰোমোজোম ইটো গেমেটলৈ গুচি যায় এতিয়া এডাল মই ক্ৰোমোজোম নম্বৰ 1 ৰ কথাটো পাতি আছো কিন্তু তেনেকে গুটেই কিডাল ক্ৰোমোজোম তেনেকে ভাগ হৈ যায় হাফ হলে ভাগি যায় মানে হাফ হলে বিভক্ত হৈ যায় তো ইয়াত যদি আমি 46 ডাল ক্ৰোমোজোম পাও তো এতিয়া ফাইনালি যেতিয়া এ টু সেলে গেমেট বনালে কি হ'ব 23 ডাল ইয়ালে আহিব yes আৰু 23 ডাল ইয়ালে আহিব yes or no তো তেতিয়া কি হ'ল এটো 2n আছিলে ডাইপ্লয়েড আছিলে ইয়াত কি হ'ল n হৈ গ'ল হাফ হৈ গ'ল না নাই ইয়াত যদি 46 ডাল ক্ৰোমোজোম আছিলে তেতিয়া ইয়াত কি হ'ল 23 আৰু 23 হৈ গ'ল এলা গেমেটস বনি আছে yes or no তো ইয়াতে চোৱা এতিয়া যেতিয়া গেমেট বনাই আছে এই ক্ৰোমোজোম নম্বৰ 1 ৰ যদি কনসেপ্টটো চাও মই ক্ৰোমোজোম নম্বৰ 1 ডাল মই উলিয়াই আনিছো দেখিছানে এই ক্ৰোমোজোম নম্বৰ 1 ত জিন্স থাকিব এতিয়া ইয়া বেলেগ জিন্স আছে আৰু প্ৰত্যেকটো জিনৰ যেহেতু ইয়াত ডাইপ্লয়েড প্ৰত্যেকটো জিনৰ দুটাকে এলিলস থাকিব আমি যে লাস্ট ক্লাছত যে জিন্স এলিলস হোমোলগাছ ক্ৰোমোজোমৰ কথা পাতি আছিলো মনত আছে নে তো তেতিয়া মই যদি কওঁ ফৰ এক্সাম্পল এডাল পি প্লান্টৰ এডাল ক্ৰোমোজোম নম্বৰ 1 পি প্লান্টৰ ক্ৰোমোজোম নম্বৰ 1 তেতিয়া মই যদি তোমালোকক কওঁ যে এই ক্ৰোমোজোম নম্বৰ 1 ৰ এটাত কেপিটেল টি আছে এটাত স্মল টি আছে এটো কি বুজাইছে মানে এটো এটা জিনৰে বেলেগ এলিলস হয় নে নহয় আৰু বেলেগ এলিলস কিটা ক'ত পাওঁ সদায় হোমোলগাছ ক্ৰোমোজোমৰ লগতহে পাওঁ হোমোলগাছ ক্ৰোমোজোমতে পাওঁ যদি হাইটৰ জিনটোৰ এটো প্লেস হাইটৰ জিনটোৰ এডাল হোমোলগাছ পেয়াৰত বেলেগ এলিল আছে এডাল হোমোলগাছ ইটুত বেলেগ এটা এলিলস আছে আৰু যেতিয়া যেতিয়া গেমেট ফৰ্মেশনৰ টাইম হয় গেমেট বিলাক ফৰ্মেশন কৰিব তেতিয়া এটা এলিল ইটুলে যাব কেপিটেল টি এপিনে গল স্মল টি এপিনে গল বুজিছানে যেতিয়া দেখিছা এতিয়া হেটেৰোজাইগাছ সিচুৱেশন হলে আমি টু টাইপস অফ এলিল পালো না নাই টু টাইপস অফ এলিলস পালো আৰু এই দুইটা এলিলসে টু টাইপস অফ গেমেটস বনাইছে নাই টু টাইপস অফ গেমেটস বনাইছে বেলেগ গেমেটস বনাইছে নাই বনাইছে যদি হোমোজাইগাছ কন্ডিশন হলহেতেন ফৰ এক্সাম্পল নাই স্যাৰ এটো কেপিটেল টি নহয় ফৰ এক্সাম্পল এডাল ক্ৰোমোজোমতে কি হল কেপিটেল টি আৰু কেপিটেল টি আছে এটো হোমোজাইগাছ সিচুৱেশন হয় নহয় তেতিয়া যোনবিলাক গেমেট বনিলেন সেম টাইপ অফ গেমেট এটো টি বনিছিলে এটো টি বনিলেহেতেন yes or no yes so হোমোজাইগাছ আৰু হেটেৰোজাইগাছ সিচুৱেশন হলে আমাৰ গেমেটস বিলাকৰ ফৰ্মেশনটো কেনেকে হয় সেইটো কনসেপ্টটো
আমি এতিয়াই বুজি লোৱাটো ভাল সো মই তোমালোকক কিছুমান এক্সাম্পল দিও ইমান ডিটেইলছত নালাগে তোমালোকে বুজিব কিন্তু এটা খালি ব্রিফ দিও যে কেনেকে তোমালোকে গেমেট বনাবা হয়নে সো ফৰ এক্সাম্পল মই এটা প্লান্ট লৈছো ফৰ এক্সাম্পল এডাল পি প্লান্ট ওকে পি প্লান্টে বুলি কৈছো এই পি প্লান্টডালৰ মই এটা সেল ডাইপ্লয়েড সেল আৰু সদায় চাবা আমি সদায় কি বুলি ক্যাপিটাল টি এনেকে লিখো স্মল টি এনেকে লিখো বা ক্যাপিটাল টি এনেকে লিখো এটো কিয় দুটা কিয় লিখো বিকজ দে আৰ ডাইপ্লয়েড প্ৰত্যেকটো জিনৰ দুটাকে এলিলছ থাকে ম্যাক্সিমাম মেজৰিটি অফ অৰ্গানিজমত বুজিছানে যদি মোৰ কথা কওঁ মোৰ চকুটো কেনেকুৱা ধৰণে এক্সপ্ৰেছ হ'ব মোৰ সেই চকুৰ কালাৰৰ জিনৰ দুটাকে এলিলছ আছে মোৰ প্ৰত্যেকটো গাত তো আমিও ডাইপ্লয়েড অৰ্গানিজম মই এটা ডাইপ্লয়েড অৰ্গানিজম তুমি যে মোক চাই আছা ডাইপ্লয়েড অৰ্গানিজম মই যদি কওঁ কিছুমান প্লেন্টছ আছে যোনবিলাক এক্সেপশ্যন যেনেকৈ আমাৰ কওঁ ঘেঁহু হুইট প্লান্টছ বিলাক হল হেক্সাপ্লয়েড তাৰ হেক্সাপ্লয়েড মানে কি মানে তাত 6n আছে মানে যিমানে ক্ৰোমোজোম নাম্বাৰ হওক ছটা কপিকে আছে বুজিছানে মই যদি কওঁ ট্ৰাইপ্লয়েড কন্ডিশন বুলি ক'লে কি বুজিবা ট্ৰাইপ্লয়েড মানে হল 3n মানে যিমান ক্ৰোমোজোম নাম্বাৰ আছে তিনটা কপিত আছে মই যদি এতিয়া ডাইপ্লয়েড বুলি কৈছো মানে 2n হয়নে দুটা কপিত আছে মই যদি কওঁ হেপ্লয়েড বুলি ক'লে কি বুজিবা n এটা সিঙ্গল কপিত ক্ৰোমোজোম আছে ইয়েস এতিয়া ইয়ালে আহিছিলো তো ইয়াত মই এতিয়া ক্ৰোমোজোম হিচাপে নেৰাখো ফৰ এক্সাম্পল মই তোমালোকক ইয়াত দুটা ক্যাৰেক্টাৰ দিছো আৰু এই দুটা ক্যাৰেক্টাৰৰ পৰা দুটা জিনৰ পৰা কেনেকে ধৰণে এলিলছ বনাই চাবা আৰু এটা জিনৰ যেহেতু দুটা এলিলছ কে আছে আমি ডাবল কি লিখিব লাগিব ফৰ এক্সাম্পল ক্যাপিটাল টি এটো হাইটৰ আৰু মই কৈছো হাইটৰ জিন আৰু ক্যাপিটাল আৰ স্মল আৰ এটো শেপ সিডৰ শেপটো হাইট আৰু সিডৰ শেপটো চাই আছো হয়নে হাইট আৰু সিডৰ শেপ তো ইয়াৰ পৰা মোক গেমেট কেনেকুৱা বনিবা দিয়াচোন গেমেট কেনেকে বনে মোক কেনেকুৱা ধৰণৰ গেমেট বনিব মোক হেতু কৈছে উলিয়াই দিয়া গেমেট কেনেকে বনিব এতিয়া ইয়াত সিম্পলি যদি চাও আমি দুটা ক্যাৰেক্টাৰ চাব লাগে সো ইয়াত কেনেকে বনিব ক্যাপিটাল টি দুটা আছে ইয়েস আমি এটাই লিখিব পাৰো কাৰণ এই দুটাই এটা ধৰণৰে গেমেট বনায় সো এবাৰ লিখিলেই হ'ল আৰু ক্যাপিটাল আৰ স্মল আৰ বেলেগ টাইপৰ এলিলছ ইয়েস তো এটো এনেকে ফৰ্ক সিস্টেমত আমি ক্যাপিটাল আৰ আৰু স্মল আৰ লিখি দিলো তো ইয়াৰ পৰা কেটা ধৰণৰ গেমেট বনে ক্যাপিটাল টি স্মল আৰ বনিলে তো এটো কন্ডিশনৰ পৰা আমাৰ টু টাইপস অফ গেমেটস বনিলে আৰু এটা সিচুৱেশন দিও ফৰ এক্সাম্পল আমাৰ এতিয়া আছে ক্যাপিটাল আৰ স্মল আৰ ক্যাপিটাল Y স্মল y এটো রাউন্ড আৰু এটো হল ইয়েলো কালার রাউন্ড এটো এটা সেলৰ ভিতৰত আছে আৰু ইয়াৰ পৰা কেনেকুৱা ধৰণৰ গেমেট বনাব মোক দিয়া দুটা ক্যাৰেক্টাৰ লৈছো এটো এগেইন দুটা ক্যাৰেক্টাৰ এটা ক্যাৰেক্টাৰটো সিম্পল এটা ক্যাৰেক্টাৰ থাকলে সিম্পল ফৰ এক্সাম্পল হাইটৰ মই ক্যাপিটাল টি স্মল টি যদি দিও তোমালোকে উলিয়াবই পাৰিবা কেনেকুৱা ধৰণৰ গেমেট বনাব এটো হাফ কৰি দিলে এটো ক্যাপিটাল টি ইয়ালে যাব স্মল টি ইয়ালে যাব তো দুটা টাইপৰ গেমেটস বনিলে এটো গমেই পালো ইয়েস কিন্তু দুটা ক্যাৰেক্টাৰ থাকিলে তিনটা ক্যাৰেক্টাৰ থাকিলে তিনটা জিনৰ কথা থাকিলে তেতিয়া তোমালোকৰ কনফিউজ হয় সো ফৰ এক্সাম্পল ক্যাপিটাল আৰ স্মল আৰ আছে এতিয়া কেনেকে বনাবা ইয়াৰ পৰা তো কি কৰিম আমি বেলেগ কিটা লিখি লম ক্যাপিটাল আৰ আছে স্মল আৰ আছে লিখি ললো এটা ক্যাপিটাল Y স্মল y আছে তো ইয়াত ফৰ্ক সিস্টেম ক্যাপিটাল Y স্মল y আকৌ ইয়াতো ক্যাপিটাল Y স্মল y বেলেগ লিখি ললো সো সোৱা ইয়াৰ পৰা কেনেকে বনিব ক্যাপিটাল R ক্যাপিটাল Y ক্যাপিটাল R স্মল y স্মল r ক্যাপিটাল Y স্মল y দেখিছানে কেটা বনিলে চাৰিটা four types of gametes এতিয়া তোমালোকক মই আৰু অলপ কমপ্লেক্স কৰি দিম গেমেট বনাবলৈ শিকি আছো আমি তো এতিয়া যদি মই তোমালোকক দিও যে তিনটা বনোৱা তিনটা জিনৰ গেমেট বনোৱা তিনটা জিনৰ গেমেট বনাবলৈ মই এইখিনি মুছি লওঁ এটো তিনটা জিনৰ গেমেটস একেলগে ফৰ এক্সাম্পল ক্যাপিটাল আৰ স্মল আৰ ক্যাপিটাল Y স্মল y ক্যাপিটাল T স্মল t এটো বনোৱাচোন ইয়াৰ পৰা এটো সেলৰ ভিতৰত তিনটা বেলেগ টাইপৰ জিনৰ এলিলছ দি দিছো এতিয়া এই কম্বিনেশনটোৰ পৰা কিমানটা টাইপৰ গেমেটস বনাব মোক দিয়া উলিওৱা ভিডিওটো পজ কৰা আৰু নিজে ট্ৰাই কৰা পাৰিবানে ফৰ্ক সিস্টেম বুলি এটো ফৰ্ক সিস্টেম অফ ফাইন্ডিং আউট গেমেটস কেনেকে দিম
প্ৰথমতে বেলেগ বেলেগ কিটা আমি লিখি লওঁ কেপিটেল R স্মল r হ'ল তাৰপিছত ইয়াৰ কেপিটেল Y স্মল y আছে ফৰ্ক সিস্টেম কেপিটেল Y স্মল y আকৌ এটোটো দিব লাগিব কেপিটেল Y স্মল y হ'ল আকৌ কেপিটেল T স্মল t বেলেগ বেলেগ আকৌ প্ৰত্যেকটোতে কেপিটেল T স্মল t আকৌ ইয়াত কেপিটেল T স্মল t ইয়াতো কেপিটেল T স্মল t আকৌ ইয়াতো কেপিটেল T স্মল t এতিয়া কেনেকুৱা ধৰণৰ গেমেট বনিলে চোৱা কেপিটেল R কেপিটেল Y কেপিটেল T capital R capital Y small t capital R small y capital T capital R small y small t small r capital Y capital T small r capital Y small t capital R small r small y capital T small r small y small t আমাৰ এই কম্বিনেশনটোৰ পৰা কেটা বনিলে 1 2 3 4 5 6 7 8 8 টাইপস অফ গেমেজ বনিলে আমি প্ৰত্যেকবাৰে এনেকে লিখি লিখি পেলাই ক'ব লাগিব নি এটো ইম্পৰ্টেন্ট কোৱেশ্চন আহে তোমালোকক দিয়ে তেতিয়া কয় হাউ মেনি গেমেজ উইল বি ফৰ্মড তো তোমালোকৰ এটা ফৰ্মুলা আছে এটো কাৰণে ফৰ্মুলাটো মই ইয়াত লিখি দিছো ডাঙৰকে এটো এটা ফৰ্মুলা আছে আৰু ফৰ্মুলাটো চাম আমি এপ্লিকেবল হৈছে নাই নাম্বাৰ অফ গেমেজ কিমান হ'ব এটো এটা ফৰ্মুলা আছে হেতু হল 2 to the power n n হল নাম্বাৰ অফ হেটেৰোজাইগটস হেটেৰোজাইগটস মানে বুজি পাইছা না বেলেগ বেলেগ যেনেকৈ ইয়াত যদি চাও ইয়াত কেটা হেটেৰোজাইগটস আছে এটো কন্ডিশনত প্ৰথম কেছটো চাও কেটা হেটেৰোজাইগট আছে তাৰ এটা হেটেৰোজাইগট আছে কেপিটেল R স্মল r থাকা এটা হেটেৰোজাইগট আছে তো আমাৰ কি হ'ব 2 to the power 1 কিমান হ'ব 2 আছে না 2 টাইপস অফ গেমেজ বনিছে না বনিছে স্যার সেকেন্ডত চোৱা সেকেন্ডত স্যার হেটেৰোজাইগটস কেটা আছে নাম্বাৰ অফ হেটেৰোজাইগট কেটা এটো হেটেৰোজাইগট হয় না এটো হেটেৰোজাইগট হয় না কেপিটেল R স্মল r বেলেগ বেলেগ হেটেৰোজাইগট কেপিটেল Y স্মল y বেলেগ বেলেগ হয় নহয় তো এটো এটা হেটেৰোজাইগট তো দুটা হেটেৰোজাইগট আছে 2 to the power 2 4 হৈছে না 4 1 2 3 4 yes 4 টাইপস অফ গেমেজ স্যার এটো শুদ্ধ স্যার ইয়াত হেটেৰোজাইগট কেটা আছে তিনটা আছে 1 2 3 এটো হেটেৰোজাইগট হয় না হয় স্যার তো ইয়াত তিনটা আছে মানে তিনটা হেটেৰোজাইগটস কেটা কন্ডিশন আছে এটো এটা হেটেৰোজাইগট কন্ডিশন এটো এটা হেটেৰোজাইগট কন্ডিশন এটো এটা হেটেৰোজাইগট কন্ডিশন তো হেটেৰোজাইগট কেটা আছে 2 to the power 3 কিমান হল 8 আঠটা আছে না হেন্স প্ৰুভড তো গেমেট বনাবলে তোমালোকক শিকাই দিলো ওকে সো কেটামান তোমালোকক মই দি দিও ইয়াতে ফৰ এক্সাম্পল কেপিটেল R কেপিটেল Y স্মল y কেপিটেল T স্মল t ইয়াৰ পৰা বনোৱা কেটা বনাবা আৰু প্ৰুফ কৰি চাবা উইথ দা ফৰ্মুলা ঠিক আছে তাৰ পিছত আৰু এটা দিও স্মল r কেপিটেল Y স্মল t কেপিটেল T এটো এটা বনাবা তাৰ পিছত আৰু এটা দিও স্মল r কেপিটেল Y স্মল y কেপিটেল T এটো এটা বনোৱা তো এই তিনটা তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা So this was all about the today's class আমি গেমেট ফৰ্মেশন শিকিলো বহুত শিকিলো আজি গেমেট ফৰ্মেশন শিকিলো সেক্সুৱেল ৰিপ্ৰডাকশনৰ কথা অলপ বেসিক শিকিলো হয়নে তাৰ পিছত অলপ ষ্টৰী টাইম মেন্ডেলৰ কথা শিকিলো প্লাস আমি মেন্ডেল চুজ প্ৰি প্লান কিয় চুজ কৰিছিলে ৰিজন ফৰ মেন্ডেল সাকসেস ক্যাৰেক্টাৰ্স কিমানটা ক্যাৰেক্টাৰ চুজ কৰিছিলে 7টা ক্যাৰেক্টাৰ 14টা ট্ৰেট very very important দিমাগত সোমাই লওক 7টা ক্যাৰেক্টাৰ 14টা ট্ৰেট বা 14টা ভ্যাৰাইটি ওকে এমসিকিউ মিস নকৰিবা ডমিনেন্ট ৰিসেসিভ কোনটো কোনটো আছিল হেতু মনত ৰাখিবা আহে কেতিয়াবা ওকে তাৰ পিছত ডেভেলপমেন্ট অফ পিওৰ লাইনস কেনে কৰিছিলে আৰু কিয় পিওৰ লাইনটো কৰা ইম্পৰ্টেন্ট পিওৰ লাইন জেনাৰেশন কৰা ইম্পৰ্টেন্ট গম পালানে মই কৈ দিছিলো ওকে কেনেকে ক্ৰস বিলাক কৰা হৈছিলে মনো হাইব্ৰিড ডাইহাইব্ৰিড ক্ৰস হেতু এটা কনসেপ্ট লৈছিলো নেক্সট ক্লাছত আমি ফাইনালি মেন্ডেলৰ এক্সপেৰিমেন্টছত সোমাম প্ৰথম এক্সপেৰিমেন্টটো চাম মনো হাইব্ৰিড ক্ৰস থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও মই গম পাইছো ভিডিও বিলাক লম্বা হৈছে লম্বা হ'বই কাৰণ আমি ইন ডেপথ বস্তুবিলাক বুজিবলৈ ট্ৰাই কৰি আছো meet you in the next class with a new video bye bye